নমস্কাৰ আজিৰ প্ৰথম কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টস নাম্বাৰ 1 দ্য ফাৰ্ষ্ট সেশন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ওয়াজ হেল্ড ইন কেলকাতা ভালদৰে মন কৰক ফাৰ্ষ্ট সেশন ক'ত হৈছিলে বম্বেত হৈছিলে কেতিয়া 1885ত ঠিক আছে এটোটো ভুল হৈ আছে তাৰ পিছত দ্য সেকেন্ড সেশন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ওয়াজ হেল্ড আন্ডাৰ দ্য প্ৰেসিডেন্সি অফ দাদাভাই নৰজী এটো কাৰেক্ট হয় ঠিক আছে আৰু এই সেকেন্ড সেশন ক'ত হৈছিল কেলকাতাত হৈছিলে হ'ব মই আজি এটা কথা কওঁ যে আমি অকল পঢ়িলেই নহব এমসিকিউ প্ৰেক্টিস কৰিব লাগিব তেতিয়াহে বস্তুবোৰ মনত ৰখিব আৰু এনেকৈ আমি ডেইলি প্ৰেক্টিস এমসিকিউ কৰি থাকো এই কেইদিন আমি যিমানখিনি ক্লাছ কৰাইছিলো যিমানখিনি পঢ়াইছিলো তাৰ ওপৰতে আজি কুৱেশ্যন থাকিব ভালদৰে মন দি যাব আৰু যদি পাৰে প্ৰথমে নিজে কৰিবলৈ ট্ৰাই কৰিব তাৰ পিছত মই দিয়া এনসাৰটো মিলাই চাব হ'ব 3 নম্বৰত কি কৈছে both the Indian National Congress and the Muslim League held their session at Lucknow in 1916 and conducted the Lucknow Pact. Yes, correct হয় আৰু তাতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত এটা এগ্ৰিমেন্ট হৈছিলে ঠিক আছে গতিকে আমাক কি সুধিছে which of the statements given is are correct কি হ'ব 2 and 3 correct হ'ব তাৰ পিছত ইয়াত কি কৈছে which one of the following statements is correct এতিয়া চাওক the constitution of India was adopted on 26 January 1950 এটোটো ভুল হৈ আছে এডপ্ট কেতিয়া কৰিছিলে 26 নৱেম্বৰ 1949ত ঠিক আছে 26 জানুৱাৰীৰ পৰা লাগু হৈছিলে the first session of Constituent Assembly of India was held in January 1947 এটো ভুল হৈ আছে 1946 ত হৈছিলে কিমান ডিসেম্বৰ নে কিমান নৱেম্বৰত এটো কমেন্ট কৰি জনাব সো দুটা ভুল হৈ গল এতিয়া ৰহিল এই দুটা ইয়াত চাওক জৱাহৰলাল নেহৰু মোহাম্মদ আলী জিন্না and Sardar Vallabhbhai Patel were members of the Constituent Assembly of India. So Jawaharlal Nehru, Sardar Vallabhbhai Patel হয় কিন্তু মুসলিম লীগে পিছত ইয়াক অপোজ কৰিছিলে ঠিক আছে পাৰ্টিশনৰ পিছত ওলাই গৈছিলে গতিকে এইটো ভুল হৈ থাকিব শুদ্ধ কি হ'ব the Constituent Assembly of India was elected by the provincial assemblies in the year 1946 আৰু আপোনালোকক ধুনীয়াকৈ দিয়া হৈ আছে যে কোনে কিমান সিট পাইছিলে জয় হৈছিলে ঠিক আছে গতিকে এনেকৈ আপোনালোকে বস্তুবোৰ এনালাইসিস কৰিব লাগিব Next question. Yat কৈছে which of the following statements regarding the Election Commission of India is are correct? Number 1. The Election Commission of India is a permanent constitutional body. হয় ঠিক আছে মনত পৰিছে আপোনালোকৰ 2 নম্বৰতে The President appoints the Chief Election Commissioner and other election commissioner. এটো correct হয় 3 নম্বৰত কি কৈছে The election commissioners are appointed for a tenure of 5 years or up to the age of 60 years. দেখা দেখি ভুল হৈ আছে কিমান হয় 6 years or 65 years whichever is earlier ঠিক আছে গটিকে কারেক্ট হইছে কি হ'ব 1 and 2 correct হ'ব next consider the following statements regarding the Assam movement 1979 to 1985 এই সময়ছোৱা ইনিৰ ওপৰতে কোৱেশ্যনটো খুলিছে যে it was led by the All Assam Student Union ASU and All Assam গণ সংগ্ৰাম পৰিষদ কারেক্ট হয় মনত ৰাখিব ঠিক আছে যিসকলে জানে ৰিভাইজ হৈ গৈ আছে যিসকলে নাজানে নোট কৰি যাওক ঠিক আছে কারেক্ট হয় 2 নম্বৰ কি কৈছে the movement demanded the detection and deportation of illegal immigration 1971 ৰ সময়ত জিমানবোৰ তাৰ পিছৰ পৰা জিমানবোৰ মানুহ সোমাই আছিল জানি আপোনালোকে বাংলাদেশৰ পৰা কিমান প্ৰব্ৰজনকাৰী আহিছিল এটো কারেক্ট হয় 3 নম্বৰ the Nelly massacre marked one of the bloodiest phase of the movement সব এটা bloodiest phase কিয় আছিল আপোনালোকে 1983 যে নেলি massacre হৈছিল তাৰ বিষয়ে জানে বহু মানুহৰ মৃত্যু হৈছিল এটো কারেক্ট হয় Assam movement resulted in the signing of the Assam Accord in 1985 গতিকে গুটেকিটা স্টেটমেন্টে কি হয় কারেক্ট হয় ঠিক আছে এতিয়া এটা কথা মোক মন কৰক ঠিক আছে এটোত বাৰু আমি ভালদৰে বস্তুখিনি ট্ৰিক লগাব নোৱাৰিম আৰু কিছুমান মই কোৱেশ্যন দি আছো যত আপোনালোকে একো বস্তু নাজানিলেও সেই এনসাৰটো উলিয়াব পাৰিব ওকে নেক্সট কোৱেশ্যন which reference to the Indian judiciary consider the following statements number 1 any retired judges of Supreme Court of India can be called back to sit and act as a Supreme Court judges by the Chief Justice of India with prior permission of the President of India. Ad hoc judgeor বিষয়ে আপোনালোকে নিশ্চয় শুনিছে so correct হয় 2 নম্বৰতে the Supreme Court has the power to review its own judgment under the article 137 of the Indian Constitution. এটো মনত পৰিছে নে 137 আৰু Supreme Court নিজৰ জাজমেন্ট ৰিভিউ কৰিব পাৰে এই আৰ্টিকেলটোৰ আন্ডাৰত ঠিক আছে গতিকে 1 and 2 both কি হ'ব কারেক্ট হ'ব হ'ব Next question, who among the following was associated with the secretary of the Hindu female school, which later came to be known as
মিথুন ফিমেল স্কুল কি হ'ব yes ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ এনেকৈ যদি আপোনালোকে ডেইলি প্ৰেক্টিছ কুৱেশ্যন কৰিব বিচাৰে কাৰেণ্ট এফেয়াৰ্ছ ইণ্ডিয়া ৱৰ্ল্ড আসাম কনসেপ্ট প্লাস এমসিকিউজ আৰু বাকি যিবোৰ ষ্টেটিক পৰ্চন আছে সকলোৰে ভাল নোটছ যদি ল'ব বিচাৰে তেনেহলে কন্টেক্ট কৰক এপিএসসিৰ আন্ডাৰত যিকোনো এক্সামৰ কাৰণে আপোনালোকৰ হৈ যাব ঠিক আছে অতি সোনকালেই কন্টেক্ট কৰক কাৰণ বাম্পাৰ অফাৰ চলি আছে ওকে এই কুৱেশ্যনটো মন কৰক ইয়াতে লিষ্ট 1 লিষ্ট 2 মিলাব দিছে বুকস আৰু অথৰ একেবাৰে সহজ কুৱেশ্যন হয় কাৰণ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেন্স কোনে লিখিছিলে yes বিডি সাভাৰকাৰ গতিকে A4 অপচনত আহক A4 দুটাত আছে গতিকে এই দুটা আপোনালোকে এলিমিনেট কৰিব পাৰে আৰে সব মানে ইজি হৈ গ'ল এতিয়া কুৱেশ্যনটো য'ত চাৰিটা অপচন আছিল এতিয়া কেইটা হৈ গ'ল দুটা হৈ গ'ল ঠিক আছে তাৰ পিছত আনন্দ মঠ এখনটো আপোনালোকে জানে কোনে লিখিছিলে yes বঙ্কিম চন্দ্ৰ চেটাৰ্জী কিন্তু এতিয়া আপোনালোকে এনসাৰ ওলাব পাৰা নাই লাইফ ডিভাইন এণ্ড সাধনা সদায় এনেকুৱা কুৱেশ্যনত এটা বা দুটা বস্তু এনেকে থাকিব যেটো আপোনালোকে হয়তো বহুত কষ্ট কৰিব লাগিব বা কোনোবাটো নাজানিবও পাৰে নাজানাবোৰ কেনেকে কৰিব বা 50% জানা 50% নাজানা তাত কি কৰিব এই সকলোবোৰ বস্তু আমি সিৰিজবোৰত শিকাও এই কাৰণে আপোনালোকে ভালদৰে ফলো কৰি আহিব এতিয়া চাওক অকণমান যদি আপোনালোকে কষ্ট কৰে তেনেহলে এই বস্তুটো গম পাব যে সাধনা এখন কোনে লিখিছিলে yes ৰবীন্দ্ৰনাথ টেগোৰ সেই কাৰণে কাৰেণ্ট এফেয়াৰ্ছ সিৰিজবোৰ আপোনালোকে ফলো কৰি আহিব বা যিবোৰ আমি সিৰিজ চলাই আহিছো কৰবাত নহয় কৰবাত এই ইনফৰমেশ্যনবোৰ পাব আৰু এনেকুৱা ইনফৰমেশ্যন পোৱাৰ লগে লগে নোট কৰিব আদাৰৱাইজ লিষ্ট এখনটো দি থৈছো সেই লিষ্টখন চাওক কোনে কোনখন লিখিছে তাতটো পাই যাব সো সাধনা কি হ'ব ৰবীন্দ্ৰনাথ টেগোৰ আৰু লাইফ ডিভাইন কোনে লিখিছিলে yes শ্ৰী অৰবিন্দ ঠিক আছে এটা গুটেখিনি পাই গ'ল সো মিলাও কোনটো হ'ব yes অপচন এ কাৰেক্ট হ'ব ঠিক আছে নেক্সট কুৱেশ্যন ইয়াত কৈছে which one of the following fees are common to both the Indian Federation and the American Federation number 1 a single citizenship এটো নহয় কারণ আমেরিকার সিঙ্গল সিটিজেনশিপ নহয় বাট আমাৰ ইন্ডিয়াৰ কি হয় সিঙ্গল সিটিজেনশিপ এটো ফিচাৰ হয় 3 লিষ্ট ইন দা কনস্টিটিউশন নো এটো ইন্ডিয়াৰ হয় বাট আমেরিকার নহয় ডুৱেল জুডিশিয়াৰী এটো নহয় ঠিক আছে কারণ আমাৰ কি হয় ইন্টিগ্ৰেটেড জুডিশিয়াৰী হয় a federal supreme court to interpret the constitution yes এটো কি হয় কারেক্ট হয় এটো কমন ফিচার হয় হ'ব তাৰ পিছত the title given by British government to Mahatma Gandhi who surrendered during the non-cooperation movement was non-cooperation movementor সময়ত মহাত্মা গান্ধীয়ে কোনটো টাইটেল গিভ আপ কৰিছিলে যি ব্ৰিটিছে দিছিলে এটো আছিল কি আপোনাৰ কেশৰী হিন্দ মেইনলি non-cooperation movement বুলি ক'লে নহব জালিয়ানৱালাবাগ যি মাসাকাৰ হৈছিলে তাৰ পিছতে এই যেটো টাইটেল আছিলে এৰিছিলে কিন্তু ইম্পৰ্টেন্ট কথাটো হ'ল যে জালিয়ানৱালাবাগ মাসাকাৰ পিছতেটো নন কপাৰেশন মুভমেন্ট স্টাৰ্ট হৈছিলে তো এইটো এটা ৰিজন আছিলে সো তাৰ পৰা আপোনালোকে লিংক কৰিব লাগিব বস্তুবোৰ অলপ হ'ব কেতিয়াবা ডাইৰেক্ট কুৱেশ্যন নকৰিব পাৰে ইয়াত কৈছে এটা ৰিজলিউচন ফৰ ৰিমুভিং দ্য ভাইচ প্ৰেসিডেন্ট অফ ইণ্ডিয়া কেন বি মুভড ইন তো কিমান আগত পঢ়ি আহিছো আমি অনলি কোট ৰাজ্যসভা ঠিক আছে which of the following bills must be passed by each house of Indian parliament separately by a special majority মানে ৰাজ্যসভা লোকসভা দুখনতে সেপাৰেটলি পাস কৰিব লাগিব স্পেশাল মেজৰিটি yes constitutional amendment bill হ'ব which article of the constitution of India says no child below the age of 14 years shall be employed to work in any factory or mine or engage in any other hazardous employment এটো আছিল কোনটোত yes article 24 ত মানে তাৰ পিছত নেক্সট কুৱেশ্যন ওকে এটো ইজি হয় ইয়াতে আপোনাৰ ইভেন্টবোৰ দিয়া আছে ক্ৰনোলজিক্যালি মিলাব দিছে সৌৰি সৌৰা কিমান 1922 মিন্টু মৰলে কিমান আছিল 1909 দাণ্ডি মাৰ্চ এটো একেবাৰে শেষত হ'ব একেটাৰ ভিতৰত মন্টেগু চেমফৰ্ড 1919 পাৰিব মিলাব বেলেগ একো নাই যোৱাকালি নে পৰখি যেটো সেশন দিছিলো তাৰ ওপৰতে কুৱেশ্যন আছে এটো চাওক কি হ'ব 2 4 1 3 2 4 1 3 yes ই কারেক্ট ইয়াত কি কৈছে যে নাইটহুড এই যেটো সন্মান এজন পাৰ্সনক দিছিলে ব্ৰিটিছ গভৰ্ণমেণ্টে কিন্তু যেতিয়া 1919 চনত পাঞ্জাবত যি জালিয়ানৱালাবাগ মাসাকাৰ হৈছিল সেই সময়ত তেওঁ এই সন্মানটো কি কৰিছিলে ৰিটাৰ্ণ কৰিছিলে ব্ৰিটিছ গভৰ্ণমেণ্টক আপোনালোকে জানে অলপ আগত পঢ়ি আহিছিল যে মহাত্মা গান্ধীয়ে কেশৰী হিন্দ এটো উভতাই দিছিলে এতিয়া কৈছে যে নাইটহুড কোনে উভতাই দিছিলে
সেইটো মনত ৰাখিব ৰবীন্দ্ৰনাথ টেগোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপকামিং এক্সামৰ কাৰণে চ' এইবোৰ সিংগল কুৱেশ্যন নিদিলেও ষ্টেটমেণ্ট বেছ দিব পাৰে বা লিষ্ট ওৱান লিষ্ট টু মিলাব দিব পাৰে কুৱেশ্যন যেনেকৈ নহওক কনচেপ্ট একেই এনেকৈ আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে তাৰপিছত ইয়াত কৈছে দ্য লিডাৰ অফ বাৰডলি সত্যাগ্ৰহ ৱাজ 1928 কোন আছিলে ইয়েছ চৰ্দাৰ বল্লভভাই পেটেল আৰু এই সত্যাগ্ৰহতে তেওঁক চৰ্দাৰ নামটো বা উপাধিটো প্ৰদান কৰা হৈছিল এইটো মনত ৰাখিব আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ওপৰত আমি ভাল কুৱেশ্যন কৰিম নেক্সট সেশনত ঠিক আছে ইয়াত কৈছে ডিউৰিং দ্য কলনিয়েল পিৰিয়ড ইন ইণ্ডিয়া হোৱাট ৱাজ দ্য পাৰ্পছ অফ দ্য কুইকলি কমিশ্যন হয়তো নতুনকৈ শুনিব পাৰে মনত ৰাখক যে টু ড্ৰ আপ প্লান ফৰ ফাইনেন্সিয়েল ৰিফৰ্ম নহয় ৰিপৰ্ট অন এক্সিষ্টিং কণ্ডিশ্যন অফ লেবাৰ এণ্ড টু মেক ৰিকমেণ্ডেশ্যন কিন্তু কুৱেশ্যনটো কেনেকৈ আহিব জানে উইকলি কমিশ্যন ইজ ৰিলেটেড টু ফিটনেছ দিব পাৰে লেবাৰ দিব ফাইনেন্সিয়েল ৰিফৰ্ম দিব পাৰে ঠিক আছে গতিকে কুৱেশ্যনটো এনেকুৱা আহিব পাৰে সেইকাৰণে মনত ৰাখক হ'ব নেক্সট উইথ ৰেফাৰেঞ্চ টু দ্য এণ্ট্ৰি অফ ইউৰোপিয়ান পাৱাৰ্ছ ইনটু ইণ্ডিয়া which one of the following statements is not correct এইটো আমি সেইদিনাখন কৰি আহিছো গতিকে এটা দুটা আপোনালোকে নিজেই কৰিবলৈ ট্ৰাই কৰক অলৰেডি তো মই গোটেইকেইটা দিয়ে দিছো এইটো কৰক আৰামছে পাৰিব বহুত বেছি মাথা মাৰিবই নালাগে তাৰ পাছত এইটো কৰি দিম বাৰু which one of the following provisions was not কৈছে হা made in the Charter Act 1833 number 1 the trading activities of the East India Company were to be abolished correct হয় এইটো আছিলে the designation of supreme authority was to be changed as the Governor General of India in council sub অলপমান ঘূৰাই পকাই কিবা কৰি দিব পাৰে যাতে আপোনালোক কনফিউজ কৰাব পাৰে ঠিক আছে সো সুপ্ৰিম অথৰিটি মানে কি কৈছে গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলি কৈছে গভৰ্ণৰ জেনেৰেল অফ বেংগল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়ালৈকে কি কৰা হৈছিলে এইটো চেঞ্জ কৰা হৈছিলে এইটো জানে তাৰপিছত অল law making powers to be conferred on the Governor General Council এইটো কাৰেক্ট হয় অলপমান চেন্ট্ৰেলাইজ হৈ গৈছিলে এইটো তাৰপিছত an Indian was to be imposed as a law member in the Governor General's Council এইটো নহয় এইটো কেতিয়া কৰিছিলে জনাওক আপোনালোকে 1833 টো কৰাই নাছিল এইটো বহুত আগৰ হয় ঠিক আছে সো কি হ'ব হ'ব নেক্সট the ninth schedule of the Indian Constitution was added by ninth schedule মনত ৰাখিব ফাৰ্ষ্ট এমেণ্ডমেণ্টৰ জৰিয়তে এড কৰা হৈছিলে which one of the following high courts has been the territorial jurisdiction over the Andaman and Nicobar Island এটো মনত ৰাখিব কলকাতা হাই কোৰ্ট ঠিক আছে নেক্সট কোৱেশ্চন which one of the following statements is correct এটো ভাল কোৱেশ্চন হয় আৰু আপকামিং এক্সামত আহাৰ চান্সেস আছে ঠিক আছে নাম্বার 1 only the Rajya Sabha and not the Lok Sabha can have nominated members সব মনত ৰাখিব only Rajya Sabha হে nominated member থাকিব পাৰে কিন্তু লোক সভাত সকলোবোৰ কি হয় yes elected member হয় এটো কাৰেক্ট হয় হ'ব আমাক একচুয়ালি yes ইনকাৰেক্ট কৰিছে হা এটো আপোনালোকে হেৰি কৰি ল'ব ইনকাৰেক্ট ঠিক আছে ইনকাৰেক্ট কৰি ল'ব there was a constitutional provision for nominating 2 members belonging to the Anglo-Indian community to the Rajya Sabha which was abolished in 2020 by the 104th constitutional amendment bill এটো কারেক্ট হয় ঠিক আছে 2020 সনত তাক অতৰুৱা হৈছিল there is no constitutional bar for a nominated member to be appointed as a union minister মনত ৰাখিব nominated member কো as a union minister হিচাপে এপইন্ট কৰিব পাৰা যায় তাৰ পিছত a nominated member can vote in the president and vice presidential elections of nominated member vice presidential electionত vote কৰিব পাৰে কিন্তু presidentত নোৱাৰে ঠিক আছে গতিকে আমাক ইনকাৰেক্ট কৰিছে অপচন ডি হ'ব ঠিক আছে আপোনালোকে কি কৰি ল'ব ইনকাৰেক্ট কৰি ল'ব মই লিখোতে ভুল কৰিলো ইনকাৰেক্ট কৰি ল'ব হ'ব নেক্সট কোৱেশ্চন what is the correct chronological sequence এটো পাৰিব চম্পাৰণ আহমেদাবাদ মিল ষ্ট্ৰাইক খেদা নন কৰ্পোৰেচন মুভমেন্ট এটোটো একেবাৰে শেষত হ'বই এইকেইটাত কৈ সো সব এটাই অপচন আছে মহাত্মা গান্ধী আহি প্ৰথমে কি লৈছিলে yes চম্পাৰণ দেন yes আহমেদাবাদ মিল ষ্ট্ৰাইক খেদা মুভমেন্ট আৰু নন কৰ্পোৰেচন মুভমেন্ট ঠিক আছে তাৰ পিছত ইয়াত কৈছে মহাত্মা গান্ধী was referred to as the father of the nation first by কোনে কৈছিলে সুভাষ চন্দ্ৰ বোস তাৰ পিছত assertion Lord Lintigo described the August movement মানে August movement মানে কাকো হৈছে yes quit India movement of the 1942 as the most serious rebellion since the Sepoy mutiny মনত ৰাখিব তেওঁ এটো describe কৰিছিলে because there was a massive upsurge of the peasantry in the certain areas
ঠিক আছে সো কি হ'ব both A and R true and R is the correct explanation of N okay in the individual সত্যগ্ৰাহ মনত আছে বিনোবা ভাবে was chosen as the first সত্যগ্ৰাহী প্ৰথম কোন আছিলে বিনোবা ভাবে এটো আহিব পাৰে কেতিয়াবা ইয়াত সুধিছে যে who was the second কোন আছিলে কেতিয়াবা সেকেন্ডো কোনে ফাৰ্স্ট জনে যে কৰিব তাৰ কোনো কথা নাই কোন আছিল yes পণ্ডিত জৱাহৰলাল নেহৰু next question under the administration of which one of the following is the Department of Atomic Energy Prime Minister's Office Cabinet Secretariat Ministry of Power Ministry of Science and Technology মনত ৰাখিব Prime Minister's Office ঠিক আছে next question ইয়াতে কি কৈছে মই বুজাই দিছো যে including Prime Minister যি Council of Minister থাকে ঠিক আছে মনত ৰাখিব ইয়াৰ সংখ্যা 15% তকৈ মানে টোটাল যিমান মেম্বাৰ আছে সেই মেম্বাৰৰ 15% তকৈ বেছি হ'ব নোৱাৰিব ঠিক আছে আৰু এই প্ৰভিজনটো কোনটো এমেন্ডমেন্টত অনা হৈছিল 91st এমেন্ডমেন্ট 2003 ঠিক আছে ওকে আজি আমি হিমানখিনে কৰো কালিলৈ আমি আকৌ এবাৰ লগ পাম আৰু এইটো আপোনালোকে জানে who said Swaraj is my birthright and I shall have it বাল গংগাধৰ তিলক আৰু ইয়াতে কৈছে যে 7 August is declared as the National Handloom Day correct হয় statement 2 it was in 1905 that the Swadeshi movement was launched on the same day yes correct হয় গতিকে কি হ'ব both 1 and 2 correct হ'ব আৰু statement 2 is the correct explanation for statement 1 ঠিক আছে আৰু এবোৰ কোৱেশ্চন আছে আমি কৰিম লাহে কৰি থাকিম আৰু আগৰবোৰ আপোনালোকে চাইছেই ভালদৰে সো থ্যাংক ইউ আকৌ মই কওঁ পিডিএফবোৰ যদি ল'ব বিচাৰে কন্টেক্ট কৰক ইয়াতে ল'ব পাৰিব